ইনকলাব 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 এনপিএস বাতিল করক এনপিএস বাতিল করক আমাক এনপিএস নালাগে আমাক ওপিএস লাগিবই যদি চিন্তা নকৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে চিন্তা কৰা বা দ্বিতীয়জন কোনোবা আছে আমাৰ ধন্যবাদৰ পাত্ৰ কাৰণ সাংবাদিক বন্ধুসকল আমাৰ চতুৰ্থ স্তম্ভ বুলি কোৱা নাই যাৰ কাৰণে অৱস্থান ধৰ্মঘট কলিয়াবৰ জিলাই এই এনপিএছ বাতিল কৰি অপিএছ দিবৰ বাবে চৰকাৰক অনুৰোধ জনাই আজি কাৰ্যসূচীটো আমি পালন কৰিছোঁ। এই কাৰ্যসূচীৰ দ্বাৰা চৰকাৰক আমি আহ্বান জনাইছোঁ, লগতে অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে এইসকল কৰ্মচাৰীসকলৰ চিন্তা কৰক ভৱিষ্যত সুৰক্ষাৰ কাৰণে, কাৰণ আমাৰ ভৱিষ্যতটো যদি এনপিএছ আৰু ইউপিএছ দিয়ে সুৰক্ষিত দুয়োটাই নহয়। সেইকাৰণে আমি অপিএছ অৰ্থাৎ অল্ড পেঞ্চন স্কিমলৈ আমি যাব বিচাৰিছোঁ, যিহেতু সকলো কৰ্মচাৰীৰ লগতে আমাৰো এই ন্যায্য দাবী। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি MLA সকলেও তেওঁলোকে 5 বছৰ কৰি পেলাই এই অপিএছৰ আওতালৈ আহে। তাৰ ক্ষেত্ৰত আমাৰ 20-25 বছৰ কৰিও আমি এই অপিএছলৈ আওতালৈ আহিব পৰা নাই। এইটো আমাৰ দুৰ্ভাগ্যৰ কথা। 60 বছৰ কাৰ্যকাল আমি কৰোঁ। 60 বছৰত যোনে 30 বছৰ 25 বছৰ বা 35 বছৰলৈকে আমি অসম চৰকাৰৰ তলতীয়া কৰ্মচাৰী হিচাপে কাম কৰি গৈ আমাৰ যদি ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত নহয়, ভৱিষ্যত 60 বছৰৰ পিছত আমি একো কাম কৰি খাব নোৱাৰোঁ, যদি আমাৰ পেঞ্চনটো নাপাওঁ তেতিয়াহ'লে আমাৰ সমাজখন আৰু লগতে পৰিয়ালখন চলাৰ কাৰণে বহু অসুবিধা হ'ব। অকল কৰ্মচাৰীসকলে নিজৰ কথা চিন্তা কৰা নাই, অসমখনৰ কথা চিন্তা কৰিছে, সমাজখনৰ চিন্তা কৰিছে, অৰ্থাৎ কৰ্মচাৰী পৰিষদৰে পালেহে বাকী ব্যৱসায় বাণিজ্য সকলোৱে এই মুনাফা পাব। গতিকে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ দ্বাৰা অসম চৰকাৰলৈ যে অপিএছ আকৌ পুনৰ প্ৰৱৰ্তন কৰি এইসকল দুৰ্ভগীয়া কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত কৰে। ধন্যবাদ। আৰু মোৰ বন্ধু নিকু লাগতীয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ অনুসৰি অসমৰ বিভিন্ন জেগাত এই কাৰ্যসূচী আৰম্ভ হৈছে। আমি কলিয়াবৰ জিলাতো আজি এই অৱস্থান ধৰ্মঘট আমি প্ৰায় 3 ঘণ্টা পালন কৰিম, যিহেতুকে আমি কৰ্মৰত কৰি আমি কামখিনি আদায়ৰ কাৰণে আহিছোঁ। এনপিএছ আমাক নালাগে, ইউপিএছ লাগে, এইটো কৰ্মচাৰী সুৰক্ষাৰ কাৰণে লাগে, এইটোৱেই দাবী। বাকীখিনি আমি ক'বৰ কাৰণে সম্পাদকক অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকে জ্ঞাত যে 2005 চনৰ 1 ফেব্ৰুৱাৰী দিনৰ পৰা অসমত অপিএছ বাতিল কৰি এনপিএছ প্ৰৱৰ্তন কৰিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে এনপিএছটো বাতিল কৰিবৰ কাৰণে ইউপিএছ আনিছে, কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত প্ৰত্যেকখন জিলাই এই এনপিএছ আৰু ইউপিএছ দুয়োটাই বিচৰা নাই। আমাক লাগে অপিএছ। অপিএছ আমাৰ প্ৰাপ্য, অপিএছ আমাৰ ন্যায্য দাবী। গতিকে অপিএছ আমি লাগিবই। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। সেই বিষয়ে আমাৰ ক'ব লগা এইটোৱেই যে ভাৰত চৰকাৰৰ সিদ্ধান্ত মৰ্মে ভাৰতবৰ্ষৰ সকলো ৰাজ্যই ভাৰতবৰ্ষত যি অপিএছ বাতিল কৰি এনপিএছৰ ব্যৱস্থা কৰিছিল, এই এনপিএছ ব্যৱস্থাই পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে আমাৰ সকলো বিষয়া শিক্ষক কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ যাব। কাৰণ আমাৰ যি সামাজিক নিৰাপত্তা, সেই নিৰাপত্তা মুঠেই এনপিএছৰ মাধ্যমেদি নহয়, সেই কথা আমি স্পষ্টভাৱে বুজি উঠিছোঁ। আৰু সেইকাৰণে সমগ্ৰ অসমৰ সকলো পৰ্যায়ৰ বিষয়া শিক্ষক কৰ্মচাৰীয়ে কৰ্মচাৰী পৰিষদৰ অধীনত এই দাবী উত্থাপন কৰি আহিছে। সদৌ অসম কৰ্মচাৰী পৰিষদে ইতিমধ্যে এই দাবীটো 3 বছৰ অধিক কাল ধৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে, কিন্তু চৰকাৰে আজিলৈকে ইয়াৰ ওপৰত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ, বৰ্তমানৰ জনপ্ৰিয় অসম চৰকাৰখনে এই কৰ্মচাৰীসকলৰ ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থত অপিএছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব লাগে আৰু এনপিএছ ব্যৱস্থাটো বাতিল কৰিব লাগে। এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যে ভাৰতবৰ্ষৰ ইতিমধ্যে 5খন ৰাজ্যই এনপিএছ ব্যৱস্থা বাতিল কৰি অপিএছ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। আমাৰ যিহেতু মুখ্যমন্ত্ৰীগৰাকী সকলোৱে জানে, তেওঁ ভাৰতবৰ্ষৰ বৰ্তমান এজন অতি শক্তিশালী মুখ্যমন্ত্ৰী। গতিকে আমি অনুৰোধ কৰোঁ যাতে তেওঁ অসমত এই অপিএছ ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন কৰি তেখেত যে এজন শক্তিশালী মুখ্যমন্ত্ৰী সেই কথা প্ৰমাণ কৰক। আমাৰ সেইটো তেখেতৰ ওচৰত দাবী, আৰু আমি ইমানেই কৈছোঁ ৰাখিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই দাবী পূৰণ নহ'লে পৰ্যায়ক্ৰমে আৰু ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।